হয়, নমস্কাৰ। মোৰ নাম শ্ৰী তপন তামুলী। মই স্থায়ী বাসিন্দা হিচাপে কাজিৰঙা বচা গাঁৱত মোৰ ঘৰ, কিন্তু আমি বৰ্তমান আমাৰ কাজিৰঙা ২ নং দুমজানত আমি সৰিয়হ খেতি কৰিছোঁ। আৰু আমি প্ৰত্যেক ব্যক্তিয়ে একেলগে কৰিছোঁ, যদিও পাৰ্টিশ্যন হিচাপে কৰিছোঁ। তো আমাৰ প্ৰায় এইখিনিত 50 বিঘাৰ ওপৰত আমি সৰিয়হ খেতি কৰিছোঁ। আৰু এই সৰিয়হ খেতিত আমাক পূৰ্ণ সহযোগিতা কৰিছে গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰই। আৰু তেখেতসকলৰ উদ্যোগতে আমি TS38 সৰিয়হ কৰা হৈছে এইবাৰ। গতিকে আপোনালোকে বোধকৰো সৰিয়হ দেখিছেই। বহু কষ্ট হৈছে গৰহাটীৰ মাজত, তথাপিতো কৃষি যেতিয়া আমাৰ প্ৰধান জীৱিকা হিচাপে আমি সৰিয়হ খেতি প্ৰতি বছৰে কৰি থাকোঁ। আৰু আমাৰ যিসকল সহযোগী আছে তেখেতসকলেও যথেষ্ট মনোযোগেৰে এই সৰিয়হ খেতি আগবাঢ়িছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যিসকল বিষয়ববীয়া আহি আমাক সহযোগিতা আগবঢ়াইছে প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো মুহূৰ্ততে। আৰু তেখেতসকলে আমাক বীজো দিছে, বীজৰ লগতে কিছু সাৰৰো ব্যৱস্থা কৰি দিছে। গতিকে তেখেতসকলক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অনাগত দিনতো আমি গোলাঘাট জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যথেষ্টখিনি সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। লগতে অনুৰোধ জনাম যে সুলভ মূল্যত আমাক যি ট্ৰেক্টৰ বা কিবা এনেকুৱা যদি কৃষি সা সুবিধা দিব পাৰে, তেতিয়াহ'লে আমি হয়তো আৰু উপকৃত বা আৰু অলপ বেছিকৈ কৰিব পাৰিম। বা ধৰক আমাৰ লগলে আমি সহযোগী হিচাপে আমাৰ যিসকল নিবনুৱা যুৱক আছে তেখেতসকলক আমি এই কৃষি কৰ্মলৈ আমি আগুৱাই আনিব পাৰিম নিশ্চয়। আৰু সেই আশা ৰাখি আমাৰ সৰিয়হ যথেষ্ট ভাল হৈছে এবাৰ। আমি TS38 আমি এইবাৰ কৰিছোঁ। গতিকে ভাবিছোঁ গত বছৰতকৈ আমি এইবাৰ আৰু সুফল পাম। গতিকে ইমানকে কৈ মোৰ গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ বিষয়ববীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ইমানকে কৈছোঁ।